लोग तो एक ही विचारधारा के हैं भाई। जी सर। बाबा इज अ वेरी नोबल मैन टीसी। He has millions of followers around the world. He has made schools, hospitals, a lot to the humanity. सारे विश्व को अच्छा बना रहा है बाबा जी। Sir, making a school and hospital doesn't give you the license to rape. ৰিচেণ্টলি এখন হিন্দী চিনেমা চালোঁ চিফ এক বান্দা কাফিহে নামৰ পৰিচালনা কৰিছে এই চিনেমাখন অপূৰ্ব সিং কাৰ্কি আৰু এখন কোৰ্টৰুম ড্ৰামা আৰু এটা ৰিয়েল লাইফৰ ওপৰত বেছ কৰি এই চিনেমাখন বনোৱা হৈছে যিজন চেল্ফ ক্লেইম গডমেন আশাৰাম বাপু তেখেতৰ 2018 চনৰ এটা ৰেপ কেছৰ কাৰণে যিদৰে তেওঁক যাৱজ্জীৱন কাৰাদণ্ডৰ শুনানি হৈছিল আদালতত আৰু এই শুনানিটোৰ ক্ষেত্ৰত আটাইতকৈ মুখ্য ভূমিকা পালন কৰা সাধাৰণ এডভোকেট PC সোলাংকিও এই চিনেমাখনৰ কাহিনী ৰচনাত সহযোগ কৰিছে তেওঁ আনকি আশাৰাম বাপুৰ বেইলৰ বাবে অহা বিখ্যাত কপিল সিব্বাল ৰাম জেঠমালিনী সুব্ৰমণ্যম স্বামী আদিকো এই কেছটোত হৰুৱাই দিছিল তেওঁৰ সততাৰ বাবে আৰু অভিনয় আপোনালোকে চাব খুব